অসম আৰক্ষীৰ মূৰৰ কামৰণিত পৰিণত হৈছে NDFB সংবিজিত গোট ইটোৰ পাছত হিটু কুটাঘাতমূলক কাৰ্য সংঘটিত কৰা সংবিজিত গোটক কাবুলৈ আনিব নোৱাৰা অসম আৰক্ষীয়ে অৱশেষত গোটটোৰ 15 জন দুৰ্ধৰ্ষ কেডাৰক ধৰিবলৈ নগদ ধনৰ পুৰস্কাৰ ঘোষণা কৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান অজিত প্ৰসাদ ৰাউতে পুৰস্কাৰসমূহ ঘোষণা কৰি ৰাইজৰ সহায় সহযোগিতা কামনা কৰে NDFBৰ সংবিজিত গোটৰ CNC সংবিজিত কাথাৰ সাধাৰণ সম্পাদক বি সাৰাইগ্ৰা প্ৰচাৰ সম্পাদক চি ৰুইখা আৰু মুখপাত্ৰ ৰঞ্জিত বসুমতাৰীক ধৰাই দিব পাৰিলে 10 লাখ টকা আৰু বাকি 11 জনক ধৰাই দিব পাৰিলে 5 লাখ টকা পুৰস্কাৰ দিয়া হ'ব সংবাদমেলখনত পুৰস্কাৰসমূহ ঘোষণা কৰি শ্ৰী ৰাউতে কয় 15 জন সমিজিত গোটৰ সদস্যসকলক জীৱিত বা আন কোনো অৱস্থাত কৰায়ত্ত কৰাৰ সহায় কৰোতাসকলক তেওঁলোকৰ নামৰ বিপৰীতে উল্লেখ কৰা নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব সন্ধান দিয়ন্তা ব্যক্তিৰ নাম আৰু ঠিকনা সম্পূৰ্ণৰূপে গোপনীয় ৰখা হ'ব আৰু এই সমিজিত গোটৰ সদস্যসকল হ'ল 1 নম্বৰ সম্বিজিত ইন্টি কাথাৰ আৰু তেখেতৰ বেলেগ নাম আছে আইকে সম্বিজিত সাৰ্চিং ইন্টি তেওঁ হল বিশ্বনাথ চাৰিআলি তেওঁ কৰ্বি লৰা হয় তেওঁ চেয়াৰম্যান আৰু CNC তেওঁৰ কাৰণে অসম পুলিচ ফালৰ পৰা 10 লাখ ক্যাশ ৰিৱাৰ্ড ৰখা হৈছে 2 নম্বৰ হল বি সাৰৈগ্ৰা তেওঁ চিৰাংগৰ বড় ইউথ জেনাৰেল সেক্ৰেটাৰী হয় তেওঁৰ কাৰণে 10 লাখ ৰখা হৈছে 3 নম্বৰ হল চি ৰিখা আলিয়াস ৰাজীৱ চাম্প্ৰামাৰী তেওঁ চিৰাংগৰ বড় তেওঁ পাব্লিচিটি আৰু মিলিটাৰী সেক্ৰেটাৰী তেওঁৰ কাৰণে 10 লাখ টকা ৰিৱাৰ্ড ৰখা হৈছে 4 নম্বৰ হল ৰঞ্জিত বসুমতাৰী আলিয়াস BR ফেৰেঙ্গা তেওঁ ধেমাজিৰ হয় বড় স্পোক্স পাৰ্সন NDFB সংবিজিত তেওঁৰ কাৰণে 10 লাখ টকা ৰিৱাৰ্ড ৰখা হৈছে 5 নম্বৰ হল জি বিদায়ী আলিয়াস বিষ্ণু গয়াৰী তেওঁ বৰপেটাৰ হল বড় ইউথ তেওঁ ডেপুটি আৰ্মি চিফ তেওঁৰ কাৰণে 5 লাখ টকা ৰিৱাৰ্ড ৰখা হৈছে 6 নম্বৰ হল বীৰবাই আলিয়াস বি বীৰবাইসা তেওঁ চিৰাংগৰ হল বড় ইউথ কমান্ডান্ট ইষ্টাৰ্ণ কমান্ড তেওঁৰ কাৰণে 5 লাখ টকা ৰিৱাৰ্ড ৰখা হৈছে 7 নম্বৰ হল বিনোদ মুছাহাৰী আলিয়াস বাথা তেওঁ হল কমান্ডান্ট ওয়েস্টার্ন কমান্ড তেওঁৰ কা পুৰস্কাৰ ৰখা হৈছে 5 লাখ টকা 8 নম্বৰ হল বি ৰিমুলু তেওঁৰ চিৰাংগৰ বড় ইউথ হয় কমান্ডান্ট ওয়েস্ট বেঙ্গল কমান্ড তেওঁৰ কাৰণেও 5 লাখ টকা ৰিৱাৰ্ড ৰখা হৈছে নেক্সট হল 9 নম্বৰ বি বিৰলাংবাই আলিয়াস লেংগ্ৰা তেওঁ শোণিতপুৰৰ বড় ইউথ হয় তেওঁ হল ডেপুটি কমান্ডান্ট সেন্ট্রাল কমান্ড তেওঁৰ কাৰণেও 5 লাখ টকা ৰিৱাৰ্ড ৰখা হৈছে 10 নম্বৰ হল ৰঞ্জয় তেওঁ হল বড় তেওঁ ডেপুটি কমান্ডান্ট ধুবৰী ডিস্ট্ৰিক্ট 5 লাখ টকা তেওঁৰ কাৰণে ৰখা হৈছে 11 নম্বৰ হল বি জাৰিমিন আলিয়াস জয়দ্ৰত বসুমতাৰী তেওঁ প্লাটুন কমান্ডাৰ ৰংগাপৰা এৰিয়া তেওঁৰ কাৰণেও 5 লাখ টকা ৰিৱাৰ্ড ৰখা হৈছে 12 নম্বৰ হল নাইহাফ তেওঁ হল ঢেকিয়াজুলিৰ সিনিয়ৰ কাডৰ হয় তেওঁৰ কাৰণেও 5 লাখ টকা ৰিৱাৰ্ড ৰখা হৈছে 13 নম্বৰ হল জোবলাং ঢেকিয়াজুলিৰ তেওঁ ঢেকিয়াজুলি শোণিতপুৰ ডিস্ট্ৰিক্ট তেওঁৰ কাৰণেও 5 লাখ টকা ৰিৱাৰ্ড ৰখা হৈছে নেক্সট হল 14 নম্বৰ মুদান তেওঁ বড় হয় ৰংগাপৰা ডিস্ট্ৰিক্ট শোণিতপুৰ তেওঁৰ কাৰণেও 5 লাখ টকা ৰিৱাৰ্ড ৰখা হৈছে 15 নম্বৰ হল গোবিন্দ ৰাভা তেওঁ ৰাভা ইউথ হয় ৰাভা কমিউনিটিৰ হয় তেওঁৰ কাৰণেও 5 লাখ টকা ৰিৱাৰ্ড ৰখা হৈছে এই গোটেই কেইজনক NDFB সদস্যসকলক জীৱিত বা আন কোনো অৱস্থাত কৰায়ক কৰাৰ সহায় কৰোতাসকলক তেওঁলোকৰ নামৰ বিপৰীতে যিখিনি উল্লেখ কৰা নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব আৰু সন্ধান যি কেইজন দিব তেওঁলোকৰ নাম আৰু ঠিকনা সম্পূৰ্ণৰূপে গোপনীয় কৰা হ'ব ভিডিও জাৰ্নেলিষ্ট সুশান্ত দাসৰতে অমৰদীপ গগৈ সেন্টিনেল নিউজ গুৱাহাটী